নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে অসমৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাট অফ সম্পৰ্কে এটি সামগ্ৰিক বিশ্লেষণ আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো চাব আৰু কি ভাবে কমেন্ট বক্সত কমেন্ট কৰিব আৰু ভিডিঅ'টো শেয়াৰ কৰিব এতিয়া আমি যেটো একেদিন দেখিবলৈ পাইছে যে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াই আহি আছে বিভিন্নজনে কৈছে যে এবাৰ কাট অফ বহুত বেছি যাব আৰু কোনোবাই কৈছে কাট অফ বহুত কম হ'ব এটা কাট অফটো কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম এটা এটা মানে কি সামগ্ৰিকভাৱে আলোচনা কৰিব বিচাৰিছো যিখিনি কম সেইখিনি সত্য হ'ব তেনেকুৱা নহয় এটো মানে আনুমানিক ধাৰণা হিচাপে লোৱা হৈছে ভিডিঅ'টোত গতিকে আপোনালোকে কি ভাবে কমেন্ট বক্সত কমেন্ট কৰিব আৰু আপোনালোকৰ নিজৰ অপিনিয়ন বোৰ দি যাব বা আপোনালোকৰ যিখিনি মাৰ্ক বা পাৰ্সেন্টেজ আছে সেইখিনি আপোনালোকে কমেন্ট বক্সত জনাব এটা সব 5000 যে শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ পদ মুকলি কৰি দিলে এই পদৰ কাৰণে কাট অফ অসমত কিমান যাব এই বিষয়ে বিভিন্ন কথা কৈ আহি আছে এটা কথাটো হল যে কাট অফ আমি যিমান ভাবি আছো ইয়াৰ আগতে ভবা হৈছিল যে কাট অফ বহুত বেছি যাব কিন্তু যিমান ভবা হৈছিল এতিয়া আৰু হিমান নাযায় কাট অফ বহুত কমিব এই কাৰণে কমিব যে যেহেতু এতিয়া নিম্ন প্ৰাথমিকৰ বিশেষকৈ নিম্ন প্ৰাথমিকৰ কথা ক'ব বিচাৰিছো নিম্ন প্ৰাথমিকত যেহেতু বিএড নাথাকে গতে বিএডৰ প্ৰাৰ্থীসকল ইয়াৰ পৰা আঁতৰি থাকিব লাগিব ইয়াৰ আগতে বিএড প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিছিল কাৰণে কাট অফটো অলপ আগবাঢ়ি আছিল বা বেছিকৈ গৈ আছিল এতিয়া যেহেতু বিএডৰ প্ৰাৰ্থীসকল নাথাকে গতে সেই ক্ষেত্ৰত সেই বিএডৰ প্ৰাৰ্থীসকলৰ কাৰণে কিছু নিম্ন প্ৰাথমিকৰ কাট অফটো কমিব দুই নম্বৰতে হল যে বয়স যোৱা প্ৰাৰ্থী এতিয়া যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি আছিল সেইসকল প্ৰাৰ্থী কিন্তু বহুত সংখ্যকৰে বয়স উকলি গল আৰু যাৰ কাৰণে বহুতে আবেদন কৰিব নোৱাৰিলে আৰু যাৰ কাৰণে এতিয়া কি হ'ব কাট অফ কমিব আৰু ভবা হৈছিল যে যেহেতু জুলাইত অনুষ্ঠিত হৈ যোৱা সিটেটৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছতে বহুতে ভাবিছিল যে এই প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিলেও কাট অফটো বহুত হাই হ'ব কিন্তু যেহেতু সেই প্ৰাৰ্থীসকলক আবেদন কৰিব নিদিলে অসমৰ শিক্ষা বিভাগে গতে সেই ফালৰ পৰাও চাব পাৰি যে কাট অফটো বহুত বেছি হাই নহয় এতিয়া আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হল NIOS এতিয়া NIOSৰ যেটো সমস্যা এই সমস্যাটোৰ কাৰণে এতিয়া কাট অফটোৰ ওপৰত বহুত বেছি ডিপেন্ড কৰিব NIOSৰ কি হ'ব ইন ফিউচাৰ বা এই যি 5000 শিক্ষা বিভাগৰ পদ নিম্ন প্ৰাথমিকৰ কথাই ক'লো বাৰু বা উচ্চ প্ৰাথমিকৰ আছে সংলগ্ন হয় যেনক নিম্ন প্ৰাথমিকৰ কথাই ক'লো আমি এতিয়া NIOSৰ ওপৰত বহুত বেছি ডিপেন্ড কৰিব যেহেতু অসমত NIOSৰ প্ৰাৰ্থী যথেষ্ট আছে বা টেট পাছ কৰা প্ৰাৰ্থী বহুত সংখ্যক আছে আৰু চাকৰি পালে কিন্তু NIOSৰ বহুত প্ৰাৰ্থীয়ে ইয়াৰ আগতেও পাই আহি আছিল আৰু এইবাৰো পালে হেতেন যেহেতু এতিয়া NIOSৰ প্ৰাৰ্থীসকলৰ কাৰণে এটা ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে আৰু এই ৰায়দানটোৰ পিছতে এতিয়া অনিশ্চয়তা দেখা দি আছে NIOSৰ ভৱিষ্যত কি হ'ব আৰু এই NIOSৰ প্ৰাৰ্থীসকলক যদি এই আউটাৰৰ পৰা বাহিৰত ৰখা হয় তেতিয়া হলে কিন্তু কাট অফটো আৰু বহু তললৈ নামি আহিব আৰু তেতিয়া বহু সংখ্যক প্ৰাৰ্থীয়ে ম্যাক্সিমামে কি চাকৰি পাব তাৰ মাজতে এটা কথা হল যে NIOSৰ প্ৰাৰ্থীসকলক যেহেতু যিসকল পেটিশনাৰ সেই পেটিশনাৰ সকলক যেহেতু উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছে সামগ্ৰিকভাৱে আৰু এই ৰায়দানটোৰ কাৰণে কিন্তু কিছু পৰিমাণে কাট অফটো যিখিনি কমিব লাগে সেইখিনি নকমিব যেতে লোকক আবেদন কৰিব দিছে যিসকল পেটিশনাৰ কিন্তু সকলো NIOSৰ প্ৰাৰ্থীৰ কাৰণে নহয় যিসকল প্ৰাৰ্থী NIOS যিসকল প্ৰাৰ্থী মানে পেটিশনাৰ হিচাপে আবেদন কৰিছে সেই সকল প্ৰাৰ্থীৰ কাৰণে কিন্তু কিছু অলপ মানে কাট অফ যিমান ভবা হৈছিল হিমান তললৈ নামিব তথাপিও নামিব কাৰণ সকলো NIOS প্ৰাৰ্থীয়ে কি হনাই পেটিশনাৰ হোৱা নাই আৰু যিসকলে আবেদন কৰিছে ইয়াৰ সকলোৰে মাৰ্ক বেছি নাই গতিকে ইয়াৰ একাংশ সিলেকশন হ'ব নোহোৱা নহয় কিন্তু কাট অফটো বহুত বেছি হাই নহয় আৰু যদিহে সকলো NIOSৰ প্ৰাৰ্থীয়ে ইয়াৰ পৰা আঁতৰত ৰখা হলহেতেন এই শিক্ষা বিভাগ 5000 পদৰ প্ৰাৰ্থী হলে কিন্তু কাট অফটো বহুত কম গ'লহেতেন তথাপিও ইমান দিয়া যিখিনি ভবা হৈছিল যে কাট অফ বহুত যাব মানে কি
এইবাৰ আমি চাকৰিটো কিন্তু আপোনালোকে নিশ্চিত থাকক যে বহুত তললৈ কাট অফ নামি আহিব আৰু কাট অফ নামি অহাৰ লগে লগে কিন্তু কম কম মাৰ্ক থকা প্ৰাৰ্থীসকলে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব যদি সম্পূৰ্ণৰূপে এনআইএছটো বাতিল হৈ গ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে কাট অফত পাছ কৰা প্ৰাৰ্থীসকলেও কিন্তু চাকৰি পাই গ'লে এইবাৰ যিহেতু এনআইএছৰ সেই প্ৰেক্টিচনাৰসকল ৰাখি থ'লে তেতিয়াহ'লে অলপমান মানে কি কাট অফটো হাই হ'ব বহুত বেছি নহয় কিন্তু যিমান ভবা হৈছিল সিমান মানে কি কাট অফ বহুত বেছি নাযায় গতিকে মই যিকেইটা আপোনাক ক্ৰাইটেৰিয়া ক'লোঁ এইকেইটা ক্ৰাইটেৰিয়া যদি সময়মতে প্ৰযোজ্য হৈ থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু এই 5000 পদত মুষ্টিমেয় কেইজনমান প্ৰাৰ্থীয়ে চাকৰি পালেহেঁতেন বিএড আঁতৰি গ'ল বয়স যোৱা প্ৰাৰ্থীসকল আঁতৰি গ'ল তাৰপিছত আপোনাৰ এনআইএছৰ কাৰণে সমস্যাটো আহিল গতিকে এনেকুৱা বিভিন্ন ক্ৰাইটেৰিয়া অনুযায়ী প্ৰাৰ্থীবিলাক গুচি গ'ল যাৰ কাৰণে নিম্ন প্ৰাথমিকত কাট অফটো কমি আহিল আৰু এতিয়া প্ৰায় সংখ্যকে চাকৰি পাবলৈ সক্ষম হ'ব ইয়াৰ লগে লগে উচ্চ প্ৰাথমিকত কেনেকুৱা উচ্চ প্ৰাথমিকত কিন্তু কাট অফটো হাই হ'ব কেনেকৈ হাই হ'ব যদিও বিএড প্ৰাৰ্থী ইয়াততো বিএড প্ৰাৰ্থীসকল থাকিব এনআইএছৰ প্ৰাৰ্থীসকল পেটিশ্যনসকল থাকিবই বয়স যোৱা বেছি প্ৰাৰ্থীসকল বাতিল নহয় গতিকে এনআইএছৰ একাংশ প্ৰাৰ্থী থাকিব আৰু বিএড প্ৰাৰ্থীসকল থাকিব আৰু ৰেগুলাৰো থাকিব আৰু SCRT ODLৰো থাকিব আৰু সেই ফালৰ পৰা প্ৰাৰ্থীৰ সংখ্যা যিহেতু বেছি কিন্তু পদৰ সংখ্যা কম গতিকে ইউপিত কি হ'ব কাট অফটো এলপিতকৈ বহু হাই হ'ব গতিকে ইউপিৰ যুঁজখন বহুত বেছি হ'ব কিন্তু এলপিৰ যুঁজখন ইমান বেছি নহয় তলতে থাকিব এতিয়া কিছু পৰিমাণৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ওপৰতো নিৰ্ভৰ কৰিব হয় এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে ডিষ্ট্ৰিক্ট চিলেকশ্যন এতিয়া আপোনালোকে কেনেকুৱা ডিষ্ট্ৰিক্টত চিলেকশ্যন কৰিছে সেইটোৰ ওপৰত বহুত বেছি ডিপেণ্ড কৰিব কোনোবা ডিষ্ট্ৰিক্টত বহু হাই হয় আৰু কোনোবা ডিষ্ট্ৰিক্টত কি হয় বহুত কম যায় কাট অফ কিন্তু সামগ্ৰিকভাৱে চাবলৈ গ'লে লোয়াৰ প্ৰাইমেৰীত অৰ্থাৎ নিম্ন প্ৰাথমিক কিন্তু কাট অফটো বহুত বেছি নাযায় যিমান ভবা হৈ আছে যে সিমানলৈকে কিন্তু নাযায় আৰু মই যিকেইটা আপোনালোকক বিষয় টানি আনিলোঁ যিকেইটা বিএড বয়স যোৱা প্ৰাৰ্থী NIOS এই যিকেইটা বিষয় এইকেইটা বিষয় যদি সন্নিৱেশ থাকিলেহেঁতেন বা এইকেইটা প্ৰযোজ্য হ'লহেঁতেন কিন্তু কাট অফটো বহুত বেছি হাই হ'লহেঁতেন কিন্তু এইকেইটা যিহেতু এতিয়া প্ৰায় নায়েই আৰু NIOSক বাদে NIOSৰো কিন্তু পেটিশ্যনসকলে থাকিব আৰু গতিকে সেইফালৰ পৰা চাবলৈ কিন্তু কাট অফটো বহুত বেছি নাযায় আৰু তাৰ লগত আৰু এটা কথা ক'বলৈ যে বিটিআৰতো যিহেতু শিক্ষক নিযুক্তি চলি আছে তাতো যদি আগতীয়াকৈ নিযুক্তি হৈ যায় ইয়াৰ অসমৰ পৰা প্ৰাৰ্থীসকল কিছু সংখ্যক বিটিআৰত সোমাই যাব তেতিয়াও কাট অফটো কম আহিব কিন্তু তেতিয়া অভাৰলেপিং হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু কাট অফটো কম হৈ যোৱা চান্স থাকিব গতিকে এইবিলাক বিষয় যেতিয়া আমি ভালদৰে চালি জাৰি চাম তেতিয়া আপোনালোকে নিজেও এবাৰ কেলকুলেশ্যন কৰিব যে মই যিকেইটা বিষয় আপোনালোকক ক'লোঁ এইকেইটা বিষয়ৰ ভিতৰত যদিহে প্ৰযোজ্য হয় মানে কি আঁতৰি যায় তেতিয়া আপুনি চাকৰি পাব নে নাপাব নিজে এবাৰ কল্পনা কৰিব আপুনি বেলেগক সুধি থাকিব নালাগে যে মোৰ ইমান কাট অফ আছে মই পাম নে নাপাম আপুনি মই যে ক'লোঁ যে বিএড বয়স যোৱা প্ৰাৰ্থী NIOS বা বিটিআৰৰ এই বিষয়টো বিটিআৰতো যদি শিক্ষক নিযুক্তি তেতিয়া অকণমান কমি যাব গতিকে সেইফালৰ পৰা চাবলৈ আপুনি আপোনাৰ মাৰ্কক লৈ আপুনি সন্তুষ্ট নে বা আপোনাৰ মাৰ্কৰ আপুনি চাকৰি পাব নে নাপায় সেইটো আপুনি নিজে এবাৰ কেলকুলেশ্যন কৰিব মই যিকেইটা বিষয় আপোনালোকক ক'লোঁ আৰু এইফালে চিটেটৰ প্ৰাৰ্থীসকলক আবেদন কৰিব দিয়া নহ'ল বহুতে ভাবিছিলে চিটেটক আবেদন কৰিব পাৰিলে হ'ল আৰু আমি চাকৰি নাপাওঁ যিহেতু তেওঁলোকক নিদিলে এইটো বিজ্ঞাপনত গতিকে কাট অফ নিশ্চয় কমিব প্ৰাৰ্থীৰ সংখ্যাও কম হৈ থাকিব NIOSৰ যিহেতু সমস্যা থাকিলে 50-50 হৈ থাকিল আৰু NIOSৰে প্ৰাৰ্থীৰ সংখ্যা বেছি তাৰপিছত আছে SCERT ODL ৰেগুলাৰ বহুত বেছি প্ৰাৰ্থী নাই গতিকে ৰেগুলাৰক গোটেইখিনি চাকৰি দিলেও কিন্তু পদৰ সংখ্যা ৰৈয়ে যাব SCERT ODL বা NIOSক বাদ দি বা বিএডক বাদ দি যদি অকল ভবা হয় যে নিম্ন প্ৰাথমিক অকল ৰেগুলাৰ প্ৰাৰ্থীখিনিকে চাকৰি দিয়া তেতিয়াও কিন্তু পদৰ সংখ্যা ৰৈ যাব কাৰণ ৰেগুলাৰ প্ৰাৰ্থী বহুত বেছি নাই গতিকে SCERT ODL আৰু ৰেগুলাৰ এই দুটা মিলিও কিন্তু পদৰ সংখ্যা কভাৰ কৰিব নোৱাৰিব এতিয়া কথাটো হ'ল যিখিনি মই ক'লোঁ যে NIOS এই NIOS যদি বাতিল সম্পূৰ্ণৰূপে হৈ যায় তেতিয়াহ'লে কিন্তু মেক্সিমামে কি হ'ব চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু ইউপিত অলপ হাই যাব সেইটো মই ক'লোৱে আপোনালোকক আৰু এটা ভাল বিষয় যে এই যি 5000 শিক্ষক পদ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ মানে এই বছৰতে শেষৰ ফালে আকৌ বিজ্ঞাপন মুকলি কৰাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে আগন্তুক যিটো চিটেড হ'ব সেইটো কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকিব ভালদৰে তেতিয়া আপোনালোকে নিশ্চয় সুযোগ পাব গতিকে কাট অফ সম্পৰ্কে এইটো মোৰ এটা নিজা অপিনিয়ন বা নিজা মতামত যিখিনি
মানে এখিনি অনুমান কৰিছোঁ যিখিনি পাই আছোঁ সেইখিনি আপোনালোকক আগবঢ়ালোঁ এতিয়া আপোনালোকে কি ভাবে বিতৰ্কিতমূলক মন্তব্য নকৰিব বহুতে বিতৰ্কিত মন্তব্য কৰে যিমান ভাল ভিডিঅ' বা যি ভিডিঅ' বনালেও মানে কি এনআৰচিৰ টপিকটো টানি লৈ আনে গতিকে ভিডিঅ' অনুযায়ী আপোনালোকে কমেণ্টছবোৰ কৰিব গঠনমূলক সমালোচনা কৰক ব্যক্তিগত আক্ৰমণ কৰিব নালাগে নাম মানে চিনাকি হৈ গৈছে কিছুমানে কি কৰে ব্যক্তিগত আক্ৰমণে কৰে কিন্তু বেয়া কথা কাৰণ এইটো সোশ্যাল মিডিয়া হয় আৰু কাকো ইয়াত মানে কি ব্যক্তিগতভাৱে টাৰ্গেট কৰি ভিডিঅ' কেতিয়াও বনোৱা নহয় গতিকে আপোনালোকেও ব্যক্তিগতভাৱে কমেণ্টছ নকৰিব ভাল ভাল গঠনমূলক কমেণ্টছ কৰক আৰু এইটো সকলোৰে কাৰণে হয় ভিডিঅ'টো কাট অফৰ ভিডিঅ' যিহেতু বনাইছোঁ আৰু প্ৰত্যেকে যিহেতু আবেদন কৰিছে গতিকে সকলোৱে পৰামৰ্শ আগবঢ়াব হয়তো এইটো মোৰ নিজা অপিনিয়ন বা নিজা মতামত আপোনালোকৰো নিশ্চয় নিজা মতামত আছে আপোনাৰ কমেণ্ট ছেকশ্যনত গৈ কিনে সুন্দৰকৈ কমেণ্টছ কৰিব আৰু তাৰ পৰা আকৌ আমি লাগে ভিডিঅ' বনাম গতিকে মই যিকেইটা বিষয় ক'লোঁ সেই বিষয়কেইটা হয়নে নহয় আপোনালোকে এবাৰ চালি জাৰি চাব আৰু সেই বিষয়কেইটা নিজে এবাৰ চিন্তা কৰিব চিন্তা কৰি কিনে কি কৰিব আপোনাৰ যিখিনি মাৰ্ক আছে সেই মাৰ্কটোৰ লগত আপুনি কম্পেয়াৰ কৰিব যে আপুনি চাকৰিত পাবনে নাপায় আমি যিমান ভাবি আছিলোঁ যে প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি আছে হয় আছে এনেকৈ চাবলৈ গ'লে সামগ্ৰিকভাৱে চাবলৈ গ'লে কিন্তু কি প্ৰাৰ্থীৰ সংখ্যা বহুত বেছি আছে কিন্তু এইখিনি যদি আমি বাদ দি দিওঁ তেতিয়াহ'লে কিন্তু প্ৰাৰ্থীৰ সংখ্যা নাই অসমত গতিকে চাকৰি আপোনালোকৰ মোটামুটি পাই আছেই ক'বলৈ গ'লে গতিকে এইটো সময়ত নিৰ্ভৰ কৰিব কিন্তু ইয়াৰ মতে ক'ব লাগিব যে এনআইএছটো এই এনআইএছটোৰ প্ৰাৰ্থী যিসকল পেটিশ্যনাৰ আছে ইয়াৰ কিমান সংখ্যক প্ৰাৰ্থী চিলেকশ্যন হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব যিহেতু 1200মান পেটিশ্যনাৰ আছে গতিকে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব আৰু SC অডিয়াল আছে ৰেগুলাৰ থাকিল গতিকে এইখিনিৰ মাজতে যুঁজখন হৈ থাকিব গতিকে আশাবাদী সকলোৰে সপোন পূৰণ হওক আৰু ভিডিঅ' কেনে পালে কমেণ্ট কৰিব পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোক নিশ্চয় আগবঢ়াম আৰু সকলোৱে ছাপোৰ্ট কৰিব ভুল হ'ব পাৰে কেতিয়াবা ডাঙৰ কথা নহয় কিন্তু ব্যক্তিগত আক্ৰমণ কৰি কিনে কমেণ্টছ নকৰিব সেইটো বেয়া লাগে বাকী যি কৈ থাকিব সেইটো ক'বলগীয়া নাই কিন্তু যিহেতু এইটো এডুকেশ্যনেল ভিডিঅ'ই হয় বা টেট ৰিলেটেড ভিডিঅ' আমি দি থকা যায় প্ৰায় বেছি সংখ্যক গতিকে এইটোতো টিচাৰ হ'বলৈ যোৱা প্ৰাৰ্থীসকলে বেছিভাগ উপভোগ কৰে গতিকে আপোনালোকে যদি কিছুমান মন্তব্য আগবঢ়ায় এইটো দুখ লাগে বা বেয়া লাগে আৰু লাজো লাগে শিক্ষক হ'বলৈ অহা ব্যক্তিয়ে যেতিয়া বিতৰ্কিতমূলক মানে কি যিটো মানে কি একচেপ্ট কৰিব নোৱাৰি সেনেকুৱা কমেণ্টছ কৰিলে পুনৰবাৰ নকৰিব ৰিকুৱেষ্ট কৰিছোঁ আৰু ভিডিঅ' শ্বেয়াৰ কৰিব কেনে পালে কমেণ্ট কৰিব আৰু পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে যদি নতুনকৈ ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে কি কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিলে হয়তো বহুত সংখ্যক প্ৰাৰ্থীয়ে এইটো গম পাই যাব কাৰণ বহুতে ভাবি আছে যে চাকৰিটোক লৈ মানে ভাবি আছে নাপাম নেকি কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চোৱাৰ লগে লগে এনেকুৱা এটা ভাল হ'ব যে মই চাকৰিটো পালেই আৰু যিখিনি কথা কৈছে সেইখিনি সত্য কথা BEd নাই বয়স যাবাতীসকল নোৱাৰে এনআৰচিটো হৈ থাকিল CTET নাহিল যিখিনি আছে সেইখিনিৰ ওপৰতে যুঁজখন হ'ব গতিকে সময়লৈ অপেক্ষা কৰক আৰু নিজে কেলকুলেশ্যন কৰক নিজে ভাবক পায় নে নাপায় এইখিনিয়ে ধন্যবাদ জয় অসম।